তিনিদিনীয়া বৰ্ণাঢ্য বৰ্ণিল কাৰ্যসূচীয়ে মৰিগাঁও গোবিন্দ ভৱন গীতা সত্ৰত দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব আৰু অহাৰ ২৭, ২৮ আৰু ২৯ মাঘত অনুষ্ঠিত হ'ব এই বৰ্ণিল বৰ্ণাঢ্য কাৰ্যসূচী। উক্ত কাৰ্যসূচীৰ কাৰণে প্ৰস্তুতি তুংগত চলিছে আৰু তুংগত চলাৰ সমান্তৰালকৈ যি ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ এনেধৰণে সম্পূৰ্ণ ব্যস্ত হৈ আছে। আমি সেই পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়াই হৈছে সেই পৰিৱেশ গোবিন্দ ভৱন গীতা সত্ৰত অনুষ্ঠিত হ'ব তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে আৰু ভকতসকলক আমি দেখা পোৱা গৈছে যে প্ৰস্তুতিৰ মাজত ভকতবৃন্দ আহি উপস্থিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে গোবিন্দ ভৱন গীতা সত্ৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ বাবে এনেধৰণে প্ৰস্তুত হৈছে। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। এয়া হৈছে আইমাতৃসকল, এওঁলোকে যি গুৰুজনাৰ নাম মহিমাৰ আপ্যায়ন কৰিবৰ কাৰণে চেষ্টা বিভিন্ন প্ৰান্তৰ পৰা বহুকেইখন জিলাৰ পৰা আহি উপস্থিত হ'ব কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ কাৰণে যি প্ৰস্তুতি তীব্ৰগতিত চলিছে। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। সমিতি বিষয়ববীয়া আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় আজি এই সন্দৰ্ভত কি ক'ব দাদা? আমি সম্পূৰ্ণ কাম প্ৰস্তুতি চলাই আছোঁ। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় যি অধিৱেশন গোবিন্দ ভৱন গীতা সত্ৰৰ যি কেন্দ্ৰীয় অধিৱেশন আমি ইতিমধ্যে পূৰ্ণগতি কাম চলি আছে, আপোনালোকে দেখা পাইছে। আৰু কেই মুহূৰ্তৰ মানৰ পিছৰ পৰাই আমাৰ ইয়াত বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হ'ব। আমি উৎকণ্ঠাৰে মৰিগাঁওবাসী ৰাইজে ৰৈ আছোঁ। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সভাপতি আমাক জনাইছে যে উত্তৰবংগ, পশ্চিমবংগ, কোচবিহাৰ, মথুৰা, বৃন্দাবনলৈও আমাৰ ভকতসকল ইয়ালৈ আহিব। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গোবিন্দ ভৱন গীতা সত্ৰৰ যি ভকত বৈষ্ণৱ আছে, এইবাৰ মৰিগাঁও মাজমজিয়াত তেখেতলোকে উৎকণ্ঠাৰে বাট চাই আছে, আহিব আৰু আমি তেখেতলোকক আপ্যায়ন কৰিবৰ কাৰণে আমি বাট চাই আছোঁ। আৰু সকলো ভকত বৈষ্ণৱ ইতিমধ্যে আমি সষ্টম হৈ আছোঁ। আমি সঁচাকৈ আনন্দিতত উৎফুল্লিত হৈ আছোঁ সকলো ভকত বৈষ্ণৱ, যিহেতুকে আমি নাভাবা নিচিন্তাকৈ গোবিন্দ ভৱন গীতা সত্ৰৰ জৰিয়তে গুৰুজনাই মহাপুৰুষ কৃষ্ণানন্দদেৱে ৫৪খন সত্ৰ ভাৰতবৰ্ষত সৃষ্টি কৰিলে। এই সিঁচৰিত হৈ থকা ভক্তসকলে এইবাৰ মৰিগাঁৱত পদাৰ্পণ কৰিবহি আৰু আমি উৎকণ্ঠাৰে বাট চাই আছোঁ তেখেতলোকক আপ্যায়ন কৰিবৰ কাৰণে। গতিকে আৰু কেইদিনমানৰ মুহূৰ্ততেই আমাৰ মৰিগাঁৱত তেখেতলোকে পদাৰ্পণ কৰিব আহি আৰু আমি ভাবিছোঁ ভগৱানে আৰু ভকত বৈষ্ণৱসকলে আহি আমাৰ ইয়াত গীত থিতাপি কৰিব। হয়তো আমি মৰিগাঁও এইবাৰ সঁচাকৈ অশেষ নিজকে ধন্যবাদৰ পাত্ৰ হৈছোঁ। এই কাৰণেই আমি তেখেতলোকক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি সকলো আই মাতৃ বাপসকলে আমি বাট চাই আছোঁ। আৰু আমাৰ ইতিমধ্যে সকলো বিভাগ কাম, মূল মণ্ডপ, বিপণী, ৰন্ধনশাল, চিকিৎসালয়, পানী বিভাগ সকলোবিলাক আমাৰ এটি পূৰ্ণ গতিত আমাৰ আৰম্ভ হৈ আছে আৰু হৈ গৈছে। ইয়াত আমাৰ অনুমান আমি বিভিন্ন ৰাজ্যৰ ফালৰ পৰা আমি গম পাইছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ ভক্ত বৈষ্ণৱসকলে আমাক জনাইছে। আমি তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ কমেও ৫০,০০০ আমাৰ অসমৰ বাহিৰৰ পৰা ভকত বৈষ্ণৱ আমাৰ ইয়াত আগমন ঘটিব। গতিকে আমি ২-৩ লাখ বা ১৫-২০ লাখ ভকত এইবাৰ আমাৰ মৰিগাঁৱত অৱতীৰ্ণ হ'ব। আৰু সকলোৱে আমি মৰিগাঁওবাসী ৰাইজক আমি উদ্যোক্তা সমিতিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ, এই বৰ্ণাঢ্য কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰক আৰু ইয়াৰ যি নাম কীৰ্তনৰ যি সুৰাত, এই সুৰাত সকলোৱে ল'বৰ কাৰণে আমি অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া ফালৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু আমি আপোনালোকক সেৱা ধৰিবৰ কাৰণে আমি সদায় আৰু প্ৰতি মুহূৰ্ততে আমি বাট চাই ৰৈ আছোঁ। আহক, সকলোকে আমি সেৱা ধৰিছোঁ। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে আমি সকলো এক আৰু একেই নাম পন্থা, আমি একেজন গুৰুকে আমি সেৱা শুশ্ৰূষা কৰিছোঁ। গতিকে আমাৰ ইয়াত কোনো জাতিভেদ নাই, আমি সকলো এক, মানৱ এক। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে আহক। আমি আপোনালোকক আহ্বান ধৰিছোঁ, আমি ইয়াৰ পৰা সেৱা ধৰিছোঁ। আপোনালোকে কৃষ্ণ কৃষ্ণ। এনেধৰণে মন্তব্য কৈছে যে অসমৰ বিভিন্ন ৰাজ্যৰ পৰা আহি যি গীতা গোবিন্দ ভৱনত অনুষ্ঠিত হোৱা বা মৰিগাঁও স্কুল খেলপথাৰত আয়োজন হোৱা যি বৰ্ণাঢ্য কাৰ্যসূচী মুহূৰ্তত আহি অংশগ্ৰহণ কৰিব। এয়া হৈছে আই মাতৃসকল, এনেধৰণে পৰিৱেশন কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি এটা কথা জানিবৰ কাৰণে চেষ্টা কৰিম, কিবা বিশেষ কাৰণবশতৰ কাৰণে এটা দিন আগুৱাই দিছে, কিয় আগুৱাই দিছে জানিবৰ কাৰণে চেষ্টা কৰিম। একোটাকৈ দিন আগুৱাব লাগে। ধন্যবাদ। আমি এটা দিন এটা কাৰণে ৰাখিছোঁ,
এটা দিন আগুৱাই আহিলোঁ এটা কাৰণে কাৰ্যসূচী আছিলে আমাৰ 11, 12, 13 আছিলে। আমি 13 তাৰিখটো বাতিল কৰি 10ৰ পৰা আৰম্ভ কৰিলোঁ, 10, 11, 12। এই কাৰণতে যিহেতুকে আমাৰ পৰীক্ষাৰ্থীসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত লক্ষ্য ৰাখিয়েই যিহেতুকে 13 তাৰিখে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছিল, গতিকে আমি সেই দিনটো বাতিল কৰি আমি এটা দিন আগুৱাই আহিছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকল আমাৰে সন্তান, আমাৰে সম্পদ, দেশৰ ভৱিষ্যত। গতিকে তেওঁলোকক কোনো অসুবিধা নাৰাখি আমি তেওঁলোকক সুবিধা কৰি দি আমাৰ দিন এটা আগুৱাই দিছোঁ। আমাৰ 10, 11, 12 পৰা আৰম্ভ কৰি 10ৰ পৰা আৰম্ভ কৰি 12 তাৰিখে আমি সামৰণি মাৰিম। আৰু 12 তাৰিখে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত এই মণ্ডপত তেখেতে ভাষণ ৰাখিবহি। গতিকে আমি তেখেতক নিমন্ত্ৰণ আগবঢ়াই আহিলোঁ আৰু তেখেতক ধন্যবাদ দিছোঁ। তেখেতে ইয়াত উদ্দেশ্যি আমাৰ মৰিগাঁওবাসীয়ে নহয় গোটেই ভাৰতবৰ্ষৰ যিমান ভকত বৈষ্ণৱ আহিব তেওঁলোকক সম্বোধি ধৰ্মৰ বিষয়ে তেখেতে যথেষ্ট কথা তেখেতে আগবঢ়াব। গতিকে আমি তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ সময়মতে আহি তেখেতে যেন আমাৰ এই বৰ্ণাঢ্য কাৰ্যসূচীত যেনে শোভাবৰ্ধন কৰি আমাৰ মৰিগাঁও নহয় গোটেই ভাৰতবৰ্ষ ভকত বৈষ্ণৱসকলক যেন আতিথ্য কৰে তাৰ বাবে আমি সেৱা ধৰিছোঁ। কৃষ্ণ কৃতজ্ঞতা কৰিবৰ কাৰণে আমি মানসিক আৰু শাৰীৰিকভাৱে প্ৰস্তুত আছোঁ। হয় হয়, এনেধৰণে মৰিগাঁও স্কুল খেলপথাৰত যে গোবিন্দ ভৱন গীতা সত্ৰৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি। সকলো ভক্তপ্ৰাণ ৰাইজক উক্ত দিনত আহি উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনালোঁ। আমিও বিলম্বতে অনুৰোধ কৰিছোঁ। এনেধৰণে চাই থাকিব NV Bharat 24।